ল'ৰাক চাকৰি দিছোঁ, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব। যদি অসমত চৰকাৰী চাকৰিৰ স্বচ্ছতা নাথাকিলেহেঁতেন, ইয়াত আপোনালোকৰ 5,500 গৰাকীৰ 50 গৰাকীও ইয়াত নাথাকিলেহেঁতেন। ইয়াতে জালুকবাৰী সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন, ৰণোজ পেগুৰ ধেমাজি সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন, আৰু কৰবাত কৰবাত আমাৰ খুলখালী, কৰবাত কৰবাত আমাৰ ভনী জোৱাৰী ইয়াত ভৰ্তি হৈ থাকিলেহেঁতেন। আৰু অসমত তেনেকৈ নিযুক্তি চলিছিলে। আৰু এসময়ত চৰকাৰী নিযুক্তিৰ পিছত পিছদিনাখন বাতৰি কাকতত লিষ্ট ওলাই কোন কাৰ খুলখালীয়ে, কোন কাৰ ভিনদেউক, আৰু কেতিয়াবা কেতিয়াবা কাক কোনে বিয়া কৰাব ঠিক কৰি থৈ দিছে, চাকৰিটো এডভান্স হলে বিয়া কৰোৱাত ভাল হ'ব, তাৰো লিষ্ট ওলাইছিলে। কিন্তু আজি আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে। অকল যে শিক্ষকক লৈ নহয়, আজি যেতিয়া মই গাঁৱত যাওঁ, প্ৰথম প্ৰশ্ন আমাৰ কেতিয়াবা গুৱাহাটীত বহি থকা ব্যক্তিসকলে ভাবে যে নিশ্চয় আমি ইমান লিখা পঢ়া কৰি আছো, ফেচবুকত চৰকাৰৰ এগেইনষ্টত লিখি আছো, ইমান কষ্ট কৰি আছো, হিমন্ত বিশ্ব শৰ্মাক ল'ৰাবিলাকে লগ পালে নিশ্চয় বহুত টান টান প্ৰশ্ন কৰে। মোক এটাই প্ৰশ্ন কৰে, টান টান প্ৰশ্ন, মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব, মামা 4,000ৰ এপইণ্টমেণ্ট কেতিয়া হ'ব। আপোনালোকৰ পিছতে আৰু 4,000 থিয় হৈ আছে নহয়। এতিয়া মোক গাঁৱত গ'লে এই 4,000 খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব, কামাণ্ডো নিযুক্তি কেতিয়া হ'ব, আৰু মোক সোধে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে। মই বোলো হিমা দাস, লভলীনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি? মই বোলো ষ্টেডিয়াম কিয়, খেলিব ইচ্ছা, কি খেলা? বোলে নহয় দাদা, পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে। এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়াও হোৱা নাছিল। আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ, আৰু য'ত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহলে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব। আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখা লিখিও হৈ আছে। আমাৰ জাগিৰোডত ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আহিছে। দেশ বিদেশত থকা অসমীয়া ল'ৰা ছোৱালীবিলাকে এতিয়া জাগিৰোডলৈ উভতি আহিছে। আজি আমাৰ ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগৰ পৰিৱেশ নিৰ্মাণ হৈছে। নামৰূপৰ পৰা চাপৰলৈ, মই কিয় কৈছো, নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰী হ'ব, নুমলীগড়ত ৰিফাইনেৰী, জাগিৰোডত ছেমি কণ্ডাক্টৰ, চাপৰত থাৰ্মেল পাৱাৰ, ক'ব গ'লে গোটেই অসমখনতে আজি উদ্যোগ স্থাপনৰ এটা নতুন পৰিৱেশ আৰম্ভ হৈছে। আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে, আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে, আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে। আজি যদি আপোনালোকে অসমত চাই, প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব। 8 কোটি টকাৰে হাইস্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে। চাহ বাগিচাৰ ভিতৰলৈ গৈ হাইস্কুল নিৰ্মাণ কৰা হৈছে।
আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ মহিলাৰ বাবে কলেজ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে। যোৱাকালি মাত্ৰ আমি গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু আমাৰ চৰকাৰৰ দিনত চাওঁতে চাওঁতে আমি অসমত 16খন নতুন বিশ্ববিদ্যালয়ৰ স্থাপনত আমি আমাৰ অগ্ৰণী ভূমিকা আমি গ্ৰহণ কৰিছোঁ। মহাবিদ্যালয়সমূহত নিযুক্তি বাঢ়িছে, মহাবিদ্যালয়ৰ সংখ্যা বাঢ়িছে, হাইস্কুল হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ হৈছে, নতুন নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে আৰু প্ৰাথমিক বিদ্যালয়সমূহকো শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আজি দিনটোত আমি ৩,৮০০ গৰাকী নিম্ন প্ৰাথমিক শিক্ষক, ১,৭৫০ গৰাকী উচ্চ প্ৰাথমিক শিক্ষক আমি ইউপিত আমি নিযুক্তি দিয়াৰ বাবে ইয়াত সমবেত হৈছোঁ। আমাৰ অসমত যোৱাটো দশকত বিশেষকৈ ২০১২ চনৰ পৰা শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত এতিয়ালৈকে মোৰ হাতেদি আৰু মই সাক্ষী হৈ থকা অৱস্থাত ১.৫ লাখ শিক্ষকৰ নিযুক্তি হৈছে আৰু প্ৰতিটো নিযুক্তি স্বচ্ছতাৰ ওপৰত কৰা হৈছে আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। আজি আমি বিচাৰো যে আমাৰ অসমত শিক্ষিত যুৱক যুৱতীক আমাৰ আৰু প্ৰয়োজন আছে। যেতিয়া ২০১২-১৪ত আমি একেলগে ৫০,০০০ নিযুক্তি দিছিলোঁ, তেতিয়া ভবা হৈছিল যে আমাক আৰু শিক্ষক বোধহয় নালাগে, কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লগ লাগি আমি শিক্ষকৰ নিযুক্তি প্ৰায় ১,২০,০০০লৈকে আমি কৰিব পাৰিলোঁ। তাৰ মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা থমকি ৰোৱা নাই, ই বৰঞ্চ এক নতুন গতিৰ সৃষ্টি কৰিছে। বহুদিনৰ অৱক্ষয়ৰ পিছত যোৱা ২-৩টা বছৰত আমাৰ শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ ছাত্ৰী উভতি অহাও আমি দেখা পাইছোঁ। চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষা এৰি যোৱা বহুত শিক্ষাৰ্থী পুনৰ শিক্ষানুষ্ঠানলৈ উভতি আহিছে। চৰকাৰী চাকৰিত স্বচ্ছতা অহাৰ লগে লগে এছাম পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে। সমাজত এটা ইক'চিষ্টেম নিৰ্মাণ হৈছে যে নহয়, অসমত আমি পঢ়িলে আমি চৰকাৰী চাকৰি বা আন কৰ্ম সংস্থাপন আমি পাব পাৰোঁ। ৰাইজৰ অটুট বিশ্বাসে আজি আমাৰ অসমত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিছে। যেতিয়া তৰকাৰী বেপাৰীৰ ব্যৱসায় কৰা এগৰাকী পিতৃৰ সন্তানে এটকাও ঘোষ নিদিয়াকৈ চাকৰি পায়, ঠেলা চালক ৰিক্সা চালকৰ সন্তানে ACS চাকৰি পাবলৈ সক্ষম হয়, চাহৰ দোকান দিয়া সেই ব্যক্তিজনৰ সন্তানে যেতিয়া গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু চৰকাৰত চতুৰ্থ বৰ্গৰ চাকৰি কৰা পিতৃ মাতৃৰ সন্তানে যেতিয়া টেটৰ শিক্ষক হিচাপে টকা পইচা নিদিয়াকৈ নিযুক্তি পায়, সেইখন সমাজ সলনি হ'বলৈ বাধ্য হয়। সেইখন সমাজে সুৰুজৰ সোণোৱালী পোহৰৰ ফালে আগবাঢ়ি যাবলৈ বাধ্য হয়। যোৱা 5টা বছৰৰ অকৃত্ৰিম পৰিশ্ৰম আৰু প্ৰয়াসে আজি এখন নতুন সমাজ নিৰ্মাণ কৰিছে। মই যোৱাকালিও গহপুৰত কৈছোঁ যে অসমীয়া এতিয়া আবেগৰ দ্বাৰা পৰিচালিত হোৱাৰ সময় নহয়। আবেগে আমাক আলফাৰ আন্দোলনলৈ লৈ গৈছিলে,
হাতত আমাৰ একো নাপালো 20,000 যুৱক যুৱতী আমাৰ মাজৰ পৰা মাত্ৰ আঁতৰি গৈছিল দীৰ্ঘদিন আমি অসম আন্দোলন কৰিছিলো হতাশাৰ বাহিৰে আমি একোৱেই পোৱা নাছিলো কিন্তু যেতিয়াৰ পৰা আমি শিক্ষাৰ আন্দোলন কিৰাৰ